তোমালোকৰ আজি বৃত্ত পঢ়িম বৃত্ত কি হয় তো এইটো তোমালোকৰ কিতাপ লেসনটোৰ লাষ্ট টপিক হয় তো চোৱা কিতাপত আছে তোমালোকে নিজেও পঢ়ি ল'ব পাৰিবা তো মই বুজাই দিছো বস্তুখিনি তো ফাৰ্স্ট যদি তোমালোকক খুদে বৃত্ত তো প্ৰথমে জানিব লাগিব বৃত্ত মানে হয় কি বা বৃত্ত কাক বোলে তোমালোকে এনে সবে জানা যে গোলকে আকাটোকে কি কোৱা হয় বৃত্ত বুলি কোৱা হয় যেনে ধৰি লোৱা এটো যদি মই আঁকিবলৈ যাওঁ তো বৃত্তৰ কাৰণে সদায় আমাক এটা কি লাগিব সো বৃত্ত যেটা তোমালোকে আঁকিবলৈ যাবা ন তো প্ৰথমতে তোমালোকৰ কি হ'ব লাগিব এটা বিন্দু ল'ব লাগিব এটা মাজত বিন্দু ল'ব লাগিব এটো তো এটা এনেকে তোমালোকে মাজত বিন্দু ল'ব লাগিব তাৰ পিছত ইহতৰ এটা ডিসটেন্সত তুমি ল'ব লাগিব এই বহলটো যে কম্পাসডালৰ যেটো বহল হ'ব এটো যাতে কিটাও চেঞ্জ নহয় এটো একদম মনত ৰাখিব লাগিব তাৰ পিছত এনেকে ৰাখি তোমালোকে ঘূৰাই দিলে কি হ'ব এটা বৃত্ত হৈ যাব তো এনেকুৱা গোল টাইপটোকে চিত্ৰটোকে আমি বৃত্ত বুলি কওঁ সবে জানো নহয় তো এটো এটা আমাৰ কি হৈ গল বৃত্ত হৈ গল এটা কথাটো হল এটো হোল কেনেকে চোৱা ইয়াত যদি মই এইখিনিত কম্পাসডাল ৰাখি মই এটো বিন্দু এনেকে দিও তো ইয়াত এটা বিন্দু হ'ব ন এইখিনি এটা বিন্দু হ'ব হয় নহয় তো এইখিনি এটা বিন্দু হ'ব তাৰ পিছত এইখিনি আনি পেলাই দিলে এনেকুৱা এটা বিন্দু হ'ব এইখিনি আনি দিলে এনেকুৱা এটা বিন্দু হ'ব তাৰ মানে কি হৈছে যিমানবোৰ তোমালোকৰ বৃত্ত আছে সেই গটেবোৰ বৃত্ত একোটা বা বিভিন্ন বিন্দুৰ সমষ্টি হয় যেনে ধৰি লোৱা কিতাপত দিয়া আছে কিতাপত ভালদৰে দেখা পাবা ইয়াত চোৱা ইয়াত এইবোৰ আছে দেখিছে এনেকুৱা বিন্দু মানে কম্পাসডাল ইয়াত ৰাখিছে কম্পাসডাল ইয়াত ৰাখি এই কাট পেন্সিলডালে কি কৰিছে এটা ফুট দিছে চাৰিওফালে এনেকৈ ফুট দিছে ফুট দি পেলাই গটেবোৰ কি কৰিছে জয়েন কৰি দিছে তো সেই জয়েন কৰাটোৱে হ'ব তোমালোকৰ কি বৃত্ত যদি পৰীক্ষাত কোতে যে বৃত্ত কাক বোলে তেতিয়া তোমালোকে লিখিব লাগিব এটো এখন সমতলত এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান আঁতৰত থকা আটাইবোৰ বিন্দুৰে গঠিত বন্ধ ৰেখাকে বৃত্ত বুলি কোৱা হয় মানে এটা নিৰ্দিষ্ট বিন্দু সমতল মানে যিখন বহি ৰাখিবা সেই বহিখনৰ এটা নিৰ্দিষ্ট বিন্দু হ'ব লাগিব ঠিক আছে তো যত তোমালোকে কম্পাসৰ এই জোঙা মূৰটো ৰাখিবা সেইটো হ'ব তোমালোকৰ নিৰ্দিষ্ট বিন্দু অৰ্থাৎ সেইটো হ'ব তোমালোকৰ কেন্দ্ৰ তো তাৰ পৰা সমান দূৰত্বত মানে এটো তোমালোকৰ কি হ'ব নোৱাৰিব চেঞ্জ হ'ব নোৱাৰিব যেটো প্ৰথমে লোৱা হেতুৱে থাকিব লাগিব তাৰ পিছত এনেকৈ সবতে এনেকৈ বিন্দু দিব লাগিব বিন্দু দি পেলা সেই বিন্দুবোৰ কি কৰিব লাগিব জয়েন কৰি দিব লাগিব কিন্তু এনেকৈ বিন্দু দি থাকাটো আমাৰ বাবে সম্ভৱ নহয় কিমান বিন্দু দিব না গতিকে আমি কি কৰো কম্পাসডাল এনেকৈ দি এনেকৈ ৰাখি ঘূৰাই দিলে আমাৰ এটা কি হৈ যায় বৃত্ত হৈ যায় না তাৰ মানে এই বৃত্তটো কি হৈছে বিভিন্ন বিন্দুৰ সমষ্টি এটা নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা বা নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত থকা যিবোৰ বিন্দু আছে সেই বিন্দুবোৰৰ সমষ্টিটোৱে হৈছে আমাৰ বাবে বৃত্ত ঠিক আছে তো এতিয়া এই বৃত্তত তোমালোকৰ কিছুমান অংশ থাকে তো এটো কাট পেন্সিল আঁকাৰ কাৰণে তোমালোকে ধৰিব পৰা নাই গতিকে মই কলমে ইয়াৰ ওপৰে এটা চিন দি দিছো যাতে তোমালোকে চিনি পোৱা বস্তুটো ঠিক আছে তোমালোকে কাট পেন্সিল আঁকিবা নহলে ভিডিওটো চিনি নাপাবা সেই কাৰণে তো হাতেৰে আঁকাৰ কাৰণে অকমান হেৰি হৈছে কিন্তু মনত ৰাখিবা যাতে একদম লাইনটো পুৰা পোন হয় এতিয়া বৃত্তৰ কিছুমান অংশ থাকে তো মানে অংশ মানে নাম থাকে তে মাজত যেটো বিন্দুত তোমালোকে কি লৈছিলা এই কম্পাসৰ জোঙা মূৰটো লৈছিলা সেইটো কোৱা হয় তোমালোকৰ কেন্দ্ৰ বুলি কোৱা হয় ঠিক আছে তো সেইটোক তোমালোকে নাম দিব পাৰা সি বুলিও দিব পাৰা ও বুলিও দিব পাৰা আৰু এই কেন্দ্ৰটোৰ মাজেৰে মানে এই বিন্দুটোৰ মাজেৰে এডাল ৰেখা যায় তাক কোৱা হয় তোমালোকৰ ব্যাস তো এটো লিখি লবা পৰীক্ষাত তোমালোকে এবিলাকৰ ডেফিনেশন খুদিব হৈছে তো ব্যাস মানে কি কোনো এটা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেখাডালক ব্যাস বুলি কোৱা হয় কিতাপতো আছে মই দেখাম বাৰু তো এডাল হ'ব তোমালোকৰ কি ব্যাস ইয়াৰ পৰা এডাল জিডাল লাগিছে এডাল হল তোমালোকৰ কি ব্যাস তো এনেকে নাম লিখিবা ব্যাস হৈছে এতিয়া এই কেন্দ্ৰৰ পৰা যে এইখিনি মানে এই চাৰিওফালৰ যেটো আছে এটোক তোমালোকৰ কোৱা হয় এই চাৰি ৰাউণ্ডটো যে দেখিছা এটোক কোৱা হয় তোমালোকৰ পৰিধি বুলি কোৱা হয় এটোক কোৱা হয় পৰিধি এই নামবোৰ তোমালোকে মনত ৰাখিব লাগিব তো কেন্দ্ৰৰ পৰা পৰিধিলৈ যি লাইন টনা হয় সেটোক কোৱা হয় ব্যাসাৰ্ধ তো মই আকৌ কৈছো এইখিনিৰ পৰা এইখিনিলৈ মানে কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় গোটেই লাইনডালক কোৱা হয় ব্যাস আৰু কি বুলি কয় এই কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা যিকোনো ৰেখাকে কোৱা হয় ব্যাসাৰ্ধ যেনে ধৰি লোৱা এতিয়া মই এই কেন্দ্ৰটোৰ পৰা এইখিনিলৈকে এডাল লাইন টানিলো বা এই কেন্দ্ৰটোৰ পৰা এডালো হ'ল এডাল তো এই কেন্দ্ৰটোৰ পৰা মই আকৌ এনেকে টানিলো তো কেন্দ্ৰটোৰ পৰা মই যিমানে লাইন টানিম সেইবোৰ গোটেইবোৰকে কোৱা হয় ব্যাসাৰ্ধ
ঠিক আছে তাৰ মানে এই লাইনডালৰ নাম হ'ব তোমালোকৰ ব্যাসাৰ্ধ তো এডাল হ'ল তোমালোকৰ কি ব্যাসাৰ্ধ ব্যাসাৰ্ধ অৰ্থ মানে কি হৈছে নামটো চোৱা না ভালকে গম পাবা ব্যাসাৰ্ধ মানে ব্যাস যোগ অৰ্ধ মানে ব্যাসৰ আধাকে ব্যাসাৰ্ধ বুলি কোৱা হয় তো কেন্দ্ৰৰ মাজেৰে যোৱা যিডাল ৰেখা সেই ৰেখাডালক যদি মাজতে আমি দুভাগ কৰি দিওঁ সেই এটা ভাগ হ'ব আমাৰ বাবে ব্যাস হৈছে আৰু এতিয়া চোৱা এই কেন্দ্ৰটোৰ মাজেৰে আমি কিমান ব্যাস আঁকিব পাৰো চোৱা কেন্দ্ৰটোৰ মাজেৰে আমি অসংখ্য ব্যাস আঁকিব পাৰো কাৰণ মই এফালেও এডাল এনেকে টানি দিব পাৰো এফালেও এনেকে টানি দিব পাৰো এফালেও এনেকে টানি দিব পাৰো মানে কেন্দ্ৰটোৰ মাজেৰে আমি অসংখ্য ধৰণৰ অসংখ্য ব্যাস টানিব পাৰো আৰু যদিহে অসংখ্য ব্যাস হ'ব পাৰে তেন্তে অসংখ্য ব্যাসাৰ্ধও হ'ব কিয়নো ব্যাসাৰ্ধ মানে ব্যাসৰ আধা হৈছে তো এইকেইটা হ'ল তাৰপিছত আৰু এটা আছে সেইটো হ'ল তোমালোকৰ এনেকুৱা মানে যিটো পৰিধি আছে পৰিধিটোৰ যিকোনো দুটা বিন্দু সংযোগ কৰা ৰেখাডালক কোৱা হয় জিয়া তো এডাল যে দেখিছা এডালৰ নাম হ'ল তোমালোকৰ জিয়া হৈছে এডালৰ নাম হ'ল তোমালোকৰ জিয়া মই আকৌ কৈ দিছো তোমালোকে লিখি ল'বা দে সংজ্ঞাখিনি কিতাপতো আছে কিতাপখনো পঢ়িবা পঢ়ি পেলাই নিজে লিখিবা তেতিয়া বেছিকে শিকিবা মইতো বুজাই দিছো গোটেইখিনি বস্তু তো জিয়া মানে কি হয় এটা বৃত্তৰ পৰিধি বা এটা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগ কৰা ৰেখাডালক কোৱা হয় ব্যাস তো যিকোনো দুটা বিন্দু কিয় কৈছো কাৰণ এই গোটেই বৃত্তটোৱে কি হয় বিন্দুৰ সমষ্টি হয় মানে এই পৰিধিটোৰ সবতে এটা এটা কি আছে বিন্দু আছে গতিকে এই লাইনডালে যেতিয়া ইটোৰ লগত সিটো লগ লাগিছে নিশ্চয় দুটা বিন্দুৰ লগতে লগ লাগিছে তো এইটো কোৱা হয় তোমালোকৰ জিয়া তো বৃত্তৰ কাৰণে যিখিনি একদম নৰ্মেল বস্তু এইখিনিয়ে আছিলে ফাৰ্ষ্ট থাকিব কেন্দ্ৰ তাৰপৰা আহিব ব্যাস তাৰপিছত আহিলে ব্যাসাৰ্ধ তাৰপিছত আহিলে জিয়া তাৰপিছত আহিলে পৰিধি ঠিক আছে তো কিতাপতো আছে মই কিতাপতো দেখাই আছো তাৰপিছত আৰু অলপ বস্তু আছে সেইখিনি মই দেখাম তো প্ৰথম ডেফিনেশ্যনটো হ'ল এইটো তোমালোকৰ বৃত্ত কাক বোলে যদি খুদে এখন সমতলত এটা নিৰ্দিষ্ট বিন্দু চিৰ পৰা সমান আঁতৰত থকা আটাইবোৰ বিন্দুৰে গঠিত বন্ধ ৰেখা এটাক বৃত্ত বোলে হ'ল তো এইটো লিখিবা বৃত্ত মানে কি তাৰপিছত নিৰ্দিষ্ট বিন্দুটোক চি বৃত্তৰ কেন্দ্ৰ আৰু চিৰ পৰা বৃত্তৰেখাৰ ওপৰত থকা যিকোনো বিন্দুলৈ টনা ৰেখা খণ্ডবোৰক বৃত্তৰ ব্যাসাৰ্ধ বোলে তো এইটো ব্যাসাৰ্ধটো কৈ দিলে এইটো লিখি ল'বা ব্যাসাৰ্ধটো তো কি কৈছে নিৰ্দিষ্ট বিন্দুটোক চি মানে কি কৈছে মই কেন্দ্ৰ তো কেন্দ্ৰৰ পৰা বৃত্তৰেখাৰ ওপৰত মানে পৰিধিৰ কথা কৈছে বৃত্তৰেখাৰ ওপৰত থকা যিকোনো বিন্দুলৈ টনা ৰেখা খণ্ডবোৰক বৃত্তটো ব্যাসাৰ্ধ বোলে মানে কেন্দ্ৰৰ পৰা বৃত্তটোৰ পৰিধিলৈ টনা যিকোনো ৰেখাক কি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় তোমালোকে নিজৰ ভাষাটো লিখিব পাৰা বা কিতাপৰ ভাষাটো লিখিব পাৰা চাবা যাতে শব্দখিনি মানে উল্টা পুল্টা নহয় তো এইটো হ'ল ব্যাসাৰ্ধৰ ডেফিনেশ্যন এইটো হ'ল বৃত্তৰ ডেফিনেশ্যন ব্যাসাৰ্ধ আমি কিমানটা আঁকিব পাৰো অসীম সংখ্যক তো এইটো মনত ৰাখিবা মই অলপত কৈছে ব্যাস যেতিয়া আমি অসীম আঁকিব পাৰো বা অসংখ্য আঁকিব পাৰো তেতিয়াহ'লে ব্যাসাৰ্ধ কি হ'ব আমাৰ অসীম হ'ব এটা বৃত্তত আমি ব্যাসাৰ্ধ অসীম সংখ্যক আঁকিব পাৰিম ঠিক আছে এতিয়া এটা বৃত্ত আঁকিবলৈ অপৰিহাৰ্য অংককেইটা হ'ল কেন্দ্ৰ বিন্দুটো লাগিবই নহ'লে আমি কম্পাছটো ক'ত বহাম ব্যাসাৰ্ধ লাগিব আৰু কেন্দ্ৰ বিন্দুটোৰ বৃত্তৰ বিন্দু নহয় বৃত্তৰ বিন্দু নহয় এই মাজত যিটো বিন্দু আছে এই যিটো কেন্দ্ৰটো এইটো কি হয় আমাৰ বৃত্তটোত থকা বিন্দুবোৰৰ লগত একে নহয় বেলেগ হয় তাৰপিছত এইখিনি কৈছে প্ৰকৃততে এই ঘূৰণীয়া ৰেখাটোৱে বাকী দুটা অংগকো ধৰি আছে সেইবাবে আমি বেছিভাগ ক্ষেত্ৰতে এটা ঘূৰণীয়া ৰেখাক বৃত্ত বুলি কওঁ তো সবে জানাই ঘূৰণীয়া বস্তু এটাক আমি বৃত্ত বুলি কওঁ হয় নহয় কিন্তু তোমালোকে পৰীক্ষাত যেতিয়া লিখিব লাগিব ন তো বৃত্ত মানে কি লিখিব লাগিব কিতাপত যিটো ডেফিনেশ্যন আছে এইটো লিখিব লাগিব ঘূৰণীয়া বস্তুকে বৃত্ত বুলি ক'লে তোমালোকে সম্পূৰ্ণ নম্বৰ নাপাবা তাৰপিছত চাওঁ আৰু কি কৈছে তো এইখিনিটো হ'ল বৃত্তৰ কাৰণে একদম সাধাৰণ কথা তাৰপিছত আহিলে আমাৰ চোৱা মইতো ক'লো এতিয়া বৃত্ত কথা ক'লো ব্যাসৰ কথা ক'লো ব্যাসাৰ্ধৰ কথা ক'লো এতিয়া কথাটো হ'ল ব্যাসক এটা আখৰে বুজোৱা হয় ব্যাসক ডিৰে বুজোৱা হয় এইবোৰ তোমালোকে মনত ৰাখিব লাগিব কিতাপতো আছে তা ব্যাসাৰ্ধক বুজোৱা হয় আৰে আৰু কি হৈছে আৰটো কি হয় মানে ব্যাসাৰ্ধটো ব্যাসৰ আধা হয় ব্যাসাৰ্ধ মানে ব্যাসৰ আধা তো ব্যাসটো যদি ডি হয় তেতিয়াহ'লে আৰটো কি হ'ব d/2 কিয়নো ব্যাসাৰ্ধটো কি হয় ব্যাসৰ আধা হয় তো এই ফৰ্মুলাটো মনত ৰাখিবা আৰু ডি মানে ব্যাস আৰ মানে ব্যাসাৰ্ধ সেইটো মনত ৰাখিবা ইয়াত দিয়া আছে চোৱা এইখিনি দেখিছা
ব্যাস মানে কি কৈছোৱে মই কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো ৰেখা কি কোৱা হয় ব্যাস বুলি কোৱা হয় আৰু যদি তোমালোকে ইয়াত চোৱা এইখিনিৰ পৰা কেন্দ্ৰৰ পৰা এইখিনিলৈকে হয় নহয় তো এইটো হ'ব তোমালোকৰ কি ব্যাসাৰ্ধ মানে r কেন্দ্ৰৰ পৰা পৰিধিলৈ বা বৃত্তটোলৈ টনা যিকোনো ৰেখা কি কোৱা হয় ব্যাসাৰ্ধ তো এইখিনিৰ পৰা এইখিনি দূৰত্বটো হ'ল r আৰু এইখিনিৰ পৰা এইখিনি দূৰত্বটো কি হ'ব r ব্যাসাৰ্ধ আৰু এইখিনিৰ পৰা এইখিনি দূৰত্বটো কি হয় d যদিহে মই এডালৰ নাম দিওঁ এ বি তাৰ মানে এ বি সমান কি হয় তোমালোকৰ ব্যাস এ বি সমান কি হয় ব্যাস হয় নহয় আৰু এতিয়া এটোক আমি কি আখৰে বুজাও এ বি ব্যাসটোক ডি আখৰে বুজাও হয় নহয় আৰু যদিহে চোৱা এ বি টো কি হয় তোমালোকৰ এ বি টো তোমালোকে এনেকে লিখিব নোৱাৰিবানে এ সি আৰু বি সি এ সি যোগ বি সি লিখিব পাৰিবা নাই এটো তো চোৱা ইয়াত এটো হল কেন্দ্ৰ সি এটো নাম দিলো এ বি তো এ বি টোৱে কি বুজায় তোমালোকক ব্যাস বুজায় ব্যাসটোক আমি কি বুলি লিখো ডি বুলি লিখো হয় নহয় এতিয়া আকৌ এ বি টোক আমি কি লিখিব পাৰো এ সি যোগ সি বি হয় নহয় কাৰণ এটো ভাগ হৈ আছে এতিয়া এ সি মানে কি আছিল r হল বি সি মানে কি r তো r যোগ r কি হ'ব 2r তাৰ মানে কি বুজিলা ডি এ বি মানে আকৌ ওপৰত ডি পাইছিলো না আমি ডি মানে কি হয় তোমালোকৰ 2r হৈছে মানে ব্যাস মানে কি হয় ব্যাসাৰ্ধৰ দুগুণ একে কথা অলপ আগত যেটো লিখিছিলো ব্যাসাৰ্ধ সমান ব্যাসৰ আধা r = d/2 তো এটো পৰা এটো আহিছে তোমালোকৰ ঠিক আছে কাৰণ এটো যদি চোৱা 2 টো ইফালে লৈ আহাচোন 2r সমান d হয় নহয় খালি এটো মনত ৰাখিবা তোমালোকে যে ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা অৰ্থাৎ r = d/2 এটো পৰীক্ষাত খুদি থাকে আৰু যদি কেনেকে আহিল বুলি তোমালোকে খুদা কেনেকে হল ব্যাসাৰ্ধ ব্যাসৰ আধা তেতিয়া হলে তোমালোকে এটো পৰা চাব পৰা এটো প্ৰমাণ কৰা নিচিনাই হৈ গল পৰীক্ষাত এইবিলাক নাহে তোমালোকৰ কিন্তু এই ডাইৰেক্ট ফৰ্মুলাটো খুদিব পাৰে যে ব্যাসাৰ্ধ মানে কি ব্যাস মানে কি আৰু ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত সম্পৰ্ক কি তো এটা গমে পালা ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত সম্পৰ্ক কি হয় ব্যাসাৰ্ধ ব্যাসৰ আধা হয় তো সেইটোৱে সিহঁতৰ কি হয় সম্পৰ্ক হয় ঠিক আছে তাৰ পিছত যদি আমি চাও আকৌ তাৰ পিছতটো নাই আৰু এইখিনিয়ে আছিল আমাৰ হেতু শেষ হল তো চোৱা মই যে কৈছিলো বৃত্তৰ পৰিধি বুলি ইয়াৰ ডেফিনেশ্যনটো এইটো চোৱা বৃত্তৰ এই পৰিসীমাটোক বৃত্তৰ পৰিধি বুলি কোৱা হয় একে আৰু পৰিধি কাক বোলে যদি কয় হয় এনেকৈ লিখিবা বৃত্তৰ পৰিসীমাটোক বৃত্তৰ পৰিধি বুলি কোৱা হয় হৈছে তো গটেকিটা ডেফিনেশ্যন বহিত লিখিবা লিখিবলৈ মোক দেখুৱাবা কিতাপতো আছে মই বাৰে বাৰে কৈও আছো যে ব্যাস কি হয় কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা যিকোনো ৰেখাক ব্যাস বুলি কোৱা হয় জিয়া কাক বোলে বৃত্তৰ যিকোনো দুটা বিন্দুক সংযোগ কৰা ৰেখাক জিয়া বুলি কোৱা হয় ব্যাসাৰ্ধ কাক বোলে কেন্দ্ৰৰ পৰা বৃত্তলৈ টনা যিকোনো ৰেখাক ব্যাসাৰ্ধ বুলি কোৱা হয় তাৰ পিছত আৰু কি থাকিল আৰু নাই হেকিটাই আছিল কেন্দ্ৰটো কেন্দ্ৰই হয় আৰু তাৰ পৰা থাকিলে পৰিধি বৃত্তৰ পৰিসীমাটোক বৃত্তৰ পৰিধি বুলি কোৱা হয় তাৰ পিছত আহিলে তাৰ পিছত আৰু নাই কিটা ডেফিনিশ্যন তেকিটা লিখিল বা ধুনিয়াকে কিতাপতো আছে এতিয়া আৰু কেটামান কথা আহিলে আমি বৃত্তটো কি কৰিব পাৰো ভাগ কৰিব পাৰো কেনেকে ভাগ কৰিব পাৰো চোৱা চিত্ৰটো যদি চোৱা তোমালোকে এটো চিত্ৰত চোৱা এটো এটা বৃত্ত হয় না এই বৃত্তটো কি কৰিছে দুটা ভাগ কৰিছে এটা ভাগ হল তোমালোকৰ পি কিউ এই অংশটো দেখিছা এই অংশটো হল তোমালোকৰ পি কিউ তাৰ মানে এইখিনিক ধৰি লৈছে উলিয়াই লৈ আহিছে তো বাকিখিনি থাকি গল চাচোন এই অংশটো এই এটা অংশ থাকিলে মানে বৃত্তটোৰ পৰিসীমা বা পৰিধিটো যদি আমি দুটা ভাগ কৰো এটা ভাগ যদি আমি উলিয়াই লৈ আহো আনটা ভাগ যদি থাকি যায় আৰু যিটো ভাগ আমি উলিয়াই লৈ আহিম সেই ভাগটো যদি সৰু হয় তাক কোৱা হয় উপচাপ আৰু যিটো ভাগ ৰৈ যাব সেইটো কোৱা হয় অধিচাপ তো ইয়াত যদি চোৱা এই গোটেই বৃত্তটোৰ পৰা অনলি এই অকনমানি অংশ এটা উলিয়াই লৈ গৈছে মানে সেইখিনিহে আমি লৈছো সেই সৰু অংশটো কোৱা হয় উপচাপ আৰু ডাঙৰ অংশটো কোৱা হয় অধিচাপ ঠিক আছে বৃত্তটোক আমি দুটা ভাগত ভাগ কৰিব পাৰিম আমি পৰিসীমাটোৰ পৰা যদি কিবা এটা উলিয়াই লৈ আহো বা কিবা এটা অংশ আমি নাম দিওঁ তো যিটো অংশ আমি নাম দিম সেই অংশটো যদি সৰু অংশ হয় তাক কোৱা হয় উপচাপ আৰু যদিহে বাকি অংশটো ডাঙৰ হয় তাক কোৱা হয় অধিচাপ তাৰ পিছত ইফালে চোৱা ইয়াত কি কৰিছে এনেকুৱা যদি এটা বৃত্ত থাকে বৃত্তটোত কি কৰে এনেকুৱা জিয়া এডাল যদি দিয়ে ঠিক আছে এটোটো জিয়া হল না পি আৰু কিউ কাৰণ
এইটো বিন্দু আৰু এইটো বিন্দু সংযোগ কৰিছে তো জিয়া এডাল যদি এনেকে দি ভিতৰৰ অংশ এনেকে আমি ৰং কৰি দিওঁ বা ভিতৰৰ অংশ যদি আমি এনেকে কিবা এটা বুলি ধৰি লওঁ এইখিনি ৰং নীলা ৰং হ'ল কলা ৰং হ'ল বা এইখিনি আমি মাটি কালি বুলিও ধৰিব পাৰো ঠিক আছে তো এনেকে জিয়া এডাল দি পেলাই যদি ভিতৰৰ অংশ এনেকে দিয়া হয় তাক কোৱা হয় বৃত্তাংশ হৈছে আৰু যদিহে এনেকে দুডাল ব্যাসাৰ্ধৰ মাজৰ অংশখিনি লোৱা হয় ইয়াত চোৱা ও এ এটা কি হয় ব্যাসাৰ্ধ ও বি এটা কি হয় ব্যাসাৰ্ধ তো ও এ আৰু ও বি মাজৰ অংশটো কি ক'বা বৃত্তকলা তাৰ মানে কি বুজিলা এডাল জিয়া আৰু পৰিধিৰ মাজৰ অংশখিনি কোৱা হয় বৃত্তাংশ আৰু দুডাল ব্যাসাৰ্ধ আৰু পৰিধিৰ মাজৰ অংশখিনি কোৱা হয় বৃত্তকলা তো ইয়াত আছে তোমালোকৰ কিতাপত দিয়া আছে এইখিনি পঢ়িবা অলপ তো ইয়াত যদি চাওঁ এইটো পি কিউ জিয়া আৰু পি কিউ মাজত পি কিউ জিয়া আৰু পি কিউ চাপৰ মাজত বৃত্তৰ ভিতৰৰ অংশটোক এটা বৃত্তাংশ বোলে তো চোৱা ইয়াত যে চাপ শব্দটো পাইছা ন চাপ মানে কি হয় এইবোৰ যে অংশবোৰ লৈছা এইবোৰক আমি এটা এটা চাপ বুলি ক'ব পাৰোঁ তো বৃত্তটো এটা চাপ বুলি ইয়াত দিছে চোৱা ধৰা পৰিধিটোৰ ওপৰত পি কিউ যিকোনো দুটা বিন্দু এই পি কিউটো যে আমি লৈছিলোঁ যিকোনো এটা বিন্দু পি কিউ মাজত থকা পৰিধিৰ অংশটোক বৃত্তটো এটা চাপ বুলি কোৱা হয় মানে বৃত্তৰ পৰিধিটোৰ যদি যিকোনো এটা অংশক আমি নাম দি দিওঁ যেনেকৈ ধৰি লওঁ এইটোকে মই দি দিলোঁ এ বি যদি মই এইটো এ বি নিদিওঁ যদি চি দি দিওঁ চি দি দিলে এই মাজৰ অংশখিনি কোৱা হয় চাপ বুলি কোৱা হয় ঠিক আছে তো ঠিক তেনেদৰে ইয়াত যেতিয়া পি কিউ বুলি আমি নাম দি দিম তো এইখিনি তোমালোকৰ কি হৈ যাব চাপ হৈ যাব হৈছে এইখিনি হ'ল চাপ আৰু এই পি কিউ এডাল হ'ল তোমালোকৰ কি জিয়া তো চাপ আৰু জিয়াৰ মাজৰ যিখিনি অংশ সেইখিনি ক'ব তোমালোকৰ বৃত্তাংশ বহীত লিখি ল'বা এইখিনি যে চাপ আৰু জিয়াৰ মাজৰ অংশখিনি কোৱা হয় বৃত্তাংশ আৰু ইফালে যদি চোৱা এডাল ও এ আৰু ও বি এটা কি হয় ব্যাসাৰ্ধ আৰু এইটো হ'ল তোমালোকৰ চাপ গতিকে দুডাল ব্যাসাৰ্ধ আৰু এটা চাপৰ মাজৰ অংশখিনি কোৱা হয় বৃত্তকলা বুলি কোৱা হয় কিতাপতো আছে তাৰ পৰা তোমালোকে পঢ়িব পাৰা ধৰা বৃত্ত এটাৰ এ বি এটা চাপ ও এ আৰু ও বি দুডাল ব্যাসাৰ্ধ তেন্তে এ বি চাপ আৰু ও এ ব্যাসাৰ্ধ আৰু ও বিৰ মাজত থকা ভিতৰৰ অংশটোক বৃত্তকলা বোলে হৈছে তাৰপিছত আহিলে তোমালোকৰ ইয়াত যদি চোৱা এইখিনি এটা মই আৰু এটা কথা কওঁ তোমালোকক এইটো যে আমি বৃত্তটো দেখিছোঁ বৃত্তটোৰ মাজেৰে এডাল কি গৈছে এডাল গৈছে ব্যাস হয় নহয় এডাল হ'ল তোমালোকৰ ব্যাস এতিয়া মোক কোৱা এই ব্যাসডাল য'ত মই দিছোঁ সেই ব্যাসডাল যদি দি পেলাই আমি বৃত্তটো কাটি দিওঁ মানে এই মাজতে যদি কাটি দিওঁ তেতিয়া দুভাগ হৈ নাযাবনে তো এনেকৈ বৃত্ত এটাক যদি আমি সমানে মাজতে দুভাগ কৰি দিওঁ তেতিয়াহ'লে প্ৰতিটো ভাগকে কোৱা হয় অৰ্ধবৃত্ত বুলি কোৱা হয় তো কি কৈছোঁ যদিহে এটা বৃত্তক মাজতে সমানে দুভাগ কৰি দিয়া হয় তেতিয়াহ'লে তাক কোৱা হয় অৰ্ধবৃত্ত এইটো হ'ল তোমালোকৰ ডেফিনেশ্যন ব্যাসটোৰ মাজেৰে বৃত্ত কাটি দুভাগ কৰা একোটা ভাগক আমি অৰ্ধবৃত্ত বুলি ক'ম তো এইটো তোমালোকে এনেকৈ লিখিবা বৃত্ত এটাক মাজতে সমানে দুভাগ কৰিলে প্ৰতিটো ভাগকে অৰ্ধবৃত্ত বুলি কোৱা হয় সেইটো লিখিলেই হ'ব এতিয়া ইয়াত যদি চোৱা তোমালোকৰ উদাহৰণ এটা দিছে এইটো হ'ল এটা বৃত্ত ইয়াত কি হৈছে এ বি এডাল ব্যাস তো এই ব্যাসডাল যে দিলে এই ব্যাসডালতে যদি আমি বৃত্ত দুটা কাটি দিওঁ তেতিয়া ওপৰৰ অংশটোক ক'ব অৰ্ধবৃত্ত তলৰ অংশটোকো ক'ব অৰ্ধবৃত্ত আৰু লগতে কি কৈছে যদি এনেকৈ আমি এডাল ব্যাস দি ওপৰত যিকোনো ঠাইত যদি আমি এটা বিন্দু লওঁ তেতিয়াহ'লে এইবোৰ যদি আমি লগাই দিওঁ তেতিয়াহ'লে এনেকুৱা এটা সমকোণী ত্ৰিভুজ পোৱা যাব কৈছে সমকোণী ত্ৰিভুজ চিনি পোৱা তোমালোকে মই এইটো আঁকি পেলাই দেখাই আছোঁ কথাটো কি ক'বলৈ বিচাৰিছে তো চোৱা মই এটা বৃত্ত আঁকিলোঁ হৈছে এইটো এটা কি হ'ল তোমালোকৰ বৃত্ত ধৰিব পাৰিছা এইটো হ'ল তোমালোকৰ বৃত্ত তো ইয়াত এটা আমি কি আঁকিম এতিয়া ব্যাস আঁকিম চোৱা এইটো এটা হ'ল ব্যাস তো এইডাল হ'ল তোমালোকৰ ব্যাস তাৰমানে মাজতে সমানে দুভাগ কৰি দিলোঁ হ'ল এইটো নাম দিয়া এ বি এতিয়া কৈছে এনেকৈ এটা বৃত্তৰ মাজত ব্যাস অঁকাৰ পিছত যদিহে অৰ্ধবৃত্ত দুটাৰ যিকোনো অংশত মানে এইটো অংশ আৰু এইটো অংশ হৈ গ'ল যে তো এইখিনিৰ পৰা এইখিনিত যিকোনো এটা বিন্দু যদি লৈ পেলাই আমি লগাই দিওঁ ধৰিলোঁ আমি এইটোকে ল'লোঁ এই বিন্দুটোকে ল'লোঁ এই বিন্দুটো দিলোঁ পি এতিয়া এই গোটেইকেইটা যদি আমি লগাই দিওঁ ইয়াৰ লগত লগাই দিওঁ এনেকৈ
তো এনেকে লগ লগাই দিলে কি পাওঁ কৈছে এটা সমকোণী ত্ৰিভুজ পাওঁ বুলি কৈছে মানে এইখিনি তোমালোকৰ 90 ডিগ্ৰী হ'ব কাৰণ সমকোণী ত্ৰিভুজৰ কি থাকে এটা কোণ 90 ডিগ্ৰী থাকে তো সেইটোকে এই চিত্ৰটো ধৰা বুজাবলৈ বিচাৰিছে হৈছে আৰু এটো কি কোৱা হয় অৰ্ধবৃত্তস্থ কোণ এক সমকোণ বুলি কোৱা হয় তো এই কথাটো কি কৈছে অৰ্ধবৃত্তস্থ কোণ এক সমকোণ বুলি কোৱা হয় আৰু এটো কোনে প্ৰমাণ কৰিছিলে এজন গণিতজ্ঞ আছিল নাম হল থেলছ হৈছে তো এই থেলছ নামৰ গণিতজ্ঞজনে এই কথাটো কি কৰিছিল প্ৰমাণ কৰি দিছিল কেতিয়া কৰিছিল সূত্ৰটো খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাতে প্ৰথমে থেলছ নামৰ বিখ্যাত গ্ৰীক গণিতজ্ঞজনে আৱিষ্কাৰ কৰিছিল মানে 6ষ্ঠ শতিকাতে খ্ৰীষ্টপূৰ্ব সবে জানা বিসি কথা কৈছে মানে যীশু খ্ৰীষ্টৰ জন্ম হোৱা 600 বছৰ আগতে প্ৰমাণ কৰিছিল বুলি কৈছে কোনে কৰিছিল থেলছে কৰিছিল নামটো মনত ৰাখিবা আৰু কি প্ৰমাণ কৰিছিল অৰ্ধবৃত্তস্থ কোণ এক সমকোণ মানে যদি এডাল ব্যাস হলো আৰু ব্যাসৰ দুইটা ফালৰ অৰ্ধবৃত্ত দুটাৰ যিকোনো এটা বিন্দু লৈ পেলা যদি প্ৰতিটো অংশ লগ লগাই দিও এটা সমকোণ পাওঁ বুলি কৈছে হৈছে তো এইখিনি আছিল তাৰ পিছত আৰু দুটামান কথা আছে এইখিনি মই যেতিয়া অনুশীলনীটো কৰিম ন সেই ভিডিওটোত কম কাৰণ অলৰেডি বহুত কথা হৈ গৈছে তোমালোকৰ নহলে খেলিমেল লাগি যাব